পৰিৱৰ্তনৰ নতুন আশাৰে পুনৰ গঠিত হোৱা ২২ নম্বৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত জনতা গাঁও পঞ্চায়তৰ ৭ নম্বৰ খণ্ডৰ মছজিদ ভিটা গাঁওখন আজি উন্নয়নৰ পোহৰৰ পৰা বহু দূৰত। যুগ যুগ ধৰি এই অঞ্চলৰ সৰলপ্ৰাণ ৰাইজে কেৱল অৱহেলা আৰু বিভিন্ন সমস্যাৰ সৈতে যুঁজি দিন অতিবাহিত কৰিবলগীয়া হৈছে। আধুনিকতাৰ এই যুগত যি সময়ত চৌদিশে উন্নয়নৰ জয়যাত্ৰা চলিছে, সেই সময়ত মছজিদ ভিটা গাঁৱৰ দৃশ্যপট অত্যন্ত কৰুণ আৰু হতাশাজনক। এই অঞ্চলটোৰ আটাইতকৈ ডাঙৰ আৰু বেদনাদায়ক সমস্যাটো হ'ল ইয়াত আজিলৈকে এটা উপযুক্ত খেলপথাৰ বা এখন ঈদগাহো গঢ়ি নুঠিল। খেলপথাৰৰ অভাৱ, গাঁৱৰ উদীয়মান যুৱ প্ৰজন্ম যাৰ মাজত প্ৰতিভাৰ কোনো অভাৱ নাই, তেওঁলোকে নিজৰ খেলুৱৈসুলভ মনোভাৱক বিকশিত কৰিবলৈ এখন খেলপথাৰ পোৱা নাই। শাৰীৰিক আৰু মানসিক চৰ্চাৰ বাবে কোনো উপযুক্ত স্থান নথকাত অঞ্চলটোৰ যুৱ সমাজৰ যি দিশহৰা হোৱাৰ উপক্ৰম হৈছে। ঈদগাহৰ অভাৱ, পবিত্ৰ উৎসৱ পাৰ্বণৰ সময়ত সমূহীয়াভাৱে নামাজ আদায় কৰিবলৈ বা একত্ৰিত হ'বলৈ এখন স্থায়ী ঈদগাহ নথকাটো সমগ্ৰ অঞ্চলটোৰ বাবে এক ডাঙৰ ধৰ্মীয় তথা সামাজিক সমস্যা হৈ পৰিছে। যুগ যুগ ধৰি স্থানীয় যুৱকসকলে উদ্যান প্ৰেৰণালৈ বুকুত হাজাৰ সপোন বান্ধি এই সমস্যাবোৰৰ সমাধান বিচাৰি আহিছে, কিন্তু প্ৰতিশ্ৰুতিৰ বাহিৰে তেওঁলোকে আজিলৈকে একো নাপালে। বিভিন্ন অভাৱ অনাটনৰ মাজতো অঞ্চলটোৰ সচেতন যুৱকসকলে গাঁৱৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰি গৈছে। আমি এই মঞ্চৰ প্ৰায় ২২ নম্বৰ মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত তথা জনপ্ৰিয় বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক অতি কৰোণভাৱে অনুৰোধ জনাব বিচাৰিছো, সেই সৰ্বসাধাৰণ প্ৰতিনিধি আপোনাৰ ওচৰত মছজিদ ভিটা গাঁৱৰ প্ৰতিজন ডেকা, প্ৰতিজন বৃদ্ধ আৰু প্ৰতিগৰাকী মাতৃৰ এয়াই কাতৰ প্ৰাৰ্থনা। আপুনি উন্নয়নৰ এক হুংকাৰ মাৰি এই মছজিদ ভিটা গাঁৱত প্ৰৱেশ কৰক। আমাৰ যুৱকসকলৰ ভৱিষ্যতৰ বাবে এখন খেলপথাৰ আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ বাবে এখন স্থায়ী ঈদগাহ নিৰ্মাণৰ কাম অতি শীঘ্ৰে যুদ্ধকালীন তৎপৰতাৰে হাতত লওক। আপোনাৰ দৰে এজন শক্তিশালী আৰু কৰ্মঠ জনপ্ৰতিনিধিয়ে যদি এই পিছপৰা অঞ্চলটোলৈ চকু নিদিয়ে, তেন্তে এই যুৱ সমাজ চিৰদিনৰ বাবে অন্ধকাৰলৈ ঠেলি দিয়া হ'ব। নিৰ্বাচন আহে আৰু যায়, কিন্তু মছজিদ ভিটা গাঁৱৰ এই দীৰ্ঘদিনীয়া সমস্যা যেন এইবাৰ আপোনাৰ হাততে অন্ত পৰে। ৰাইজৰ আশা, বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই মছজিদ ভিটা গাঁৱৰ ৰাইজৰ এই কৰুণ আৰ্তনাদক গুৰুত্ব সহকাৰে ল'ব আৰু অতি সোনকালে এই মাত কেইখনৰ কাম সম্পূৰ্ণ কৰি অঞ্চলটোলৈ এক নতুন দিগন্ত কঢ়িয়াই আনিব। যুৱ সমাজক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ আৰু গাঁৱৰ মৰ্যাদা ঘূৰাই আনিবলৈ এয়াই কেৱল এটা দাবী নহয়, এয়া সমগ্ৰ মছজিদ ভিটাবাসীৰ এক আৱেগিক অধিকাৰ।